আজি প্ৰমোদ ডাঙৰীয়াৰ কাৰণে ভোট খুজিবৰ কাৰণে ইয়াত জনসমাৱেশ কৰা হৈছে। ইয়াত আমি যিটো বৰ্তমান যিটো ফিক্সাৰ প্ৰায় 53,000 ভোট আছে। যোৱা 2020 চনত আমি 14,000 চামথিং 15,000 মান ভোট পাই পেলাই পৰাজিত হ'ব লগা হৈছিল আৰু BPFৰ পৰা 16,000তকৈ অলপমান বেছি ভোট পাইছিলে। কিন্তু এইবাৰ প্ৰমোদ বড়ো অহাৰ কাৰণে জনগণৰ ৰাজ্যৰ মাজত যেনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছে জাতি জনগোষ্ঠীৰ মাজত, তেখেত কমচে কম 24-25,000 ভোট লৈ পেলাই জয়ী হৈ যাব আৰু ৰেকৰ্ড কৰিব। আৰু বৰ্তমান দৰে ঠাই য'ত বড়ো আন্দোলনৰ মূল এটা ফৰ্চ বুলি ক'ব লাগিব, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ইয়াতে জন্ম লৈছিলে। ইয়াত থলুৱা পৰিও আছে। এই সমষ্টিটো প্ৰতিনিধিত্ব কৰা এই কৰাটো এনেকুৱা ব্যক্তিৰ হাতত আমি দিব লাগে যিয়ে নেকি সমগ্ৰ বিটিআৰ অঞ্চলটো ভৱিষ্যতত নেতৃত্ব দি প্ৰদান কৰিব। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া BTCত নেতৃত্ব দি আছে আৰু ৰাজ্যৰ কল্যাণৰ কাৰণে তেখেতে কাম কৰি আছে। দতমাৰ ভৱিষ্যত, দতমাৰ উন্নয়ন, নিৰাপত্তা, শান্তি সকলো দিশত ৰাখি পেলাই এক মডেল দতমা গঢ়ি তুলিবৰ কাৰণে দতমা অঞ্চলৰ ৰাইজে এতিয়া প্ৰমোদ বড়োকে ভোট দিব। নাই, কোনে কি কয় চবেইতো দাবী কৰি ল'ব, কাৰোবাৰ কোৱাৰ বিৰুদ্ধে মই ক'ব নালাগে। কিন্তু বিটিআৰ অঞ্চলত শান্তি, নিৰাপত্তা আৰু যিটো এটা ষ্টেবিলিটি, স্থিৰতা, এই স্থিৰতা প্ৰমোদ বড়োৱে আনি দিছে। আৰু BTC অঞ্চলৰ ৰাইজে এইটোকে ভাবি আছে যে আমি আজি কিয় প্ৰমোদ বড়ো ডাঙৰীয়াক দ্বিতীয় কাৰ্যকালৰ বাবে ক্ষমতাটো দিব নোৱাৰোঁ। যি মানুহৰ দ্বাৰা আজি এটা সমাজত শান্তি আহিছে, নিৰাপত্তা আহিছে, স্থিৰতা আহিছে আৰু কোনো নেতাই এইটো কৰিব পৰা নাছিল। আৰু BJPতো ইয়াত চৰকাৰ নাছিলে, UPPLৰ নেতৃত্বতে BJP মিত্ৰতা এটা চৰকাৰ আছে। কিন্তু বৰ্তমান প্ৰমোদ বড়োৱে অকল এজন এনেকুৱা নেতা যিয়ে জাতি জনগোষ্ঠীক সকলোকে লৈ পেলাই আগবাঢ়িব খুজিছে। 26টা জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেণ্ট কৰিছে। তেখেতৰ ভৱিষ্যত পৰিকল্পনা 100 বছৰলৈকে ইয়াত যাতে কোনো অশান্তি নহয় আৰু বন্দুক বাৰুদৰ সংস্কৃতি চিৰস্থায়ীভাৱে আমি বিদায় দিয়া আৰু সমাজত সকলো শ্ৰেণীৰ ব্যক্তিসকলক উন্নতিৰ পথলৈ লৈ যোৱাটো উদ্দেশ্য লৈ পেলাই তেওঁ কাম কৰি আছে। যিহেতু ৰাইজে প্ৰমোদ বড়োকে